ফৰেষ্ট বিভাগত আমাৰ বহুখিনি আগতে কন্ট্ৰেকচুৱেল এমপ্লয়ি আছিলে যিসকলৰ চাকৰিবিলাক তেখেতসকলে ৰেগুলাৰ হোৱা নাই বা তেনেধৰণৰ চৰকাৰী মানে যি ডায়েৰীৰ ভিতৰত অহা নাছিলে সো আজি তেখেতসকলক মানে কেজুৱেল এমপ্লয়ি হিচাপে এপইণ্টমেণ্ট দিয়া হৈছে অসম চৰকাৰৰ অনুমোদন পোৱাৰ পিছত আৰু 211 জন ইয়াত এমপ্লয়ি আছে যিসকলে আজি এপইণ্টমেণ্ট পাব আৰু তেখেতসকলে যিখিনি কেজুৱেল ওয়াৰ্কাৰবিলাকে বা এমপ্লয়িবিলাকে যিখিনি সুবিধা পায় এই সুবিধাখিনি পাব দিনত দিনে আমাৰ বডলেণ্ড অঞ্চলৰ ফৰেষ্ট এৰিয়াটো বাঢ়ি গৈ আছে ওয়াইল্ড লাইফ সেঞ্চুৰীটো বাঢ়ি গৈ আছে এই কাৰণে আমাক যথেষ্ট এমপ্লয়ি লাগে যিসকলে পাৰ্মানেণ্টলি কাম কৰিব আৰু খুব আন্তৰিকতাৰে বা সাহসেৰে আমাৰ ফৰেষ্টটো বা ওয়াইল্ড লাইফটো প্ৰটেকশ্যন দিব পাৰে যোৱাকালি এই কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মানাসৰ বিষয়ে ৰায়মানাৰ বিষয়ে চিকনা জহলাও আমাৰ নতুনকৈ ওয়াইল্ড লাইফ সেঞ্চুৰী ঘোষণা কৰা ইয়াৰ বিষয়ে আৰু নতুনকৈ খালেংদুৱাৰ এটা ওয়াইল্ড লাইফ সেঞ্চুৰী ঘোষণা কৰাৰ কাৰণে আলোচনা কৰা হৈছে গতিকে আজি 211 জন দিয়াৰ পিছত আৰু যিবিলাক থাকিব সেই সকলোকে আমি লাহেকৈ সৰকাৰি ডায়েৰীৰ ভিতৰত আনিবলৈ চেষ্টা কৰিম যাতে তেখেতসকলে খুব সিনচিয়াৰলি আৰু ডেডিকেটেডলি আমাৰ ফৰেষ্টৰ ওয়াইল্ড লাইফ হওক বা ফ্লোৰা ফুনাই হওক এটো প্ৰটেকশ্যন কৰাত যাতে তেখেতসকলে ভালকে কাম কৰিব পাৰে আজি এটো ফৰেষ্ট গাৰ্ডে হয় সবে বাকি যিবিলাক গ্ৰেড আছে 3rd গ্ৰেড 4th গ্ৰেড এইবিলাক CSB এপইণ্টমেণ্ট দিব অলৰেডি CSB ইণ্টাৰভিউ হৈ গ'ল তেখেতসকলৰ এপইণ্টমেণ্ট কম দিনৰ ভিতৰতে হ'বলৈ গৈ আছে আপোনাৰ সময় যিখিনি নিযুক্তি হৈছে কিন্তু সপ্তাহ হাগ্ৰামাৰ সময় হোৱা নাছিল মই যেটো ভাবিছো এতিয়া চৰকাৰত আহি তেখেতৰ ইমান কনসেপ্ট ক্লিয়াৰ নাছিলে সো সৰকাৰটোনো কি তেখেতে ভালকে বুজি পোৱা নাছিলে গণতন্ত্ৰটো কি হিটো তেখেতে ভালকে বুজি পোৱা নাছিলে গভৰ্নেন্স সিস্টেমটো কি হিটো কথাটো তেখেতে বুজি পোৱা নাছিলে গতিকে তেখেতৰ কথাবিলাকটো আৰু পাতি এতিয়া লাভ নাই কাৰণ সবে দেখাই পাইছে এই কাৰণে মানে প্ৰায় হাজাৰৰ সংখ্যক লোকসকলক এনেই মানে তেখেতে কন্ট্ৰেকচুৱেলত চাকৰি দি গৈছে যেটো নেকি কোনো ৰুলৰ আন্ডাৰত নপৰে তো সেইবিলাক বহুতখিনি মানুহক হাৰাশাস্তি কৰি থৈ গৈছে প্ৰায় 3500 কন্ট্ৰেক্টৰ সকলক যিসকলে পাৰ্মানেণ্ট কন্ট্ৰেক্টৰ নহয় সেই সকলক মানে হাজাৰ কোটি টকাৰ লায়াবিলিটি কৰি থৈ প্লাই বহুত মানে জৰজুলুম মানে বেয়া অৱস্থাত তেখেতসকলক জুৰুলা অৱস্থাত থৈ গৈছে তেনেকা বহুত উদাহৰণ আছে তো সেই কাৰণে এতিয়া আমি এটো মানে 5 বছৰত অলপ পাপ মোচন কাম কৰি আছো তেখেতসকলে কৰি যোৱা তো লাহে কৈ দেখা পাইছে সব মানে তেনেকা প্ৰবলেম বিলাক আমি সমাধান কৰি আছো 2020ৰ আগত কন্ট্ৰেকচুৱেল দিয়া কিছুমান এমপ্লয়ি আছে সেই সকলৰ ৰাস্তাও আমি চাই আছো কি কৰিব পাৰো আদাৰৱাইজ 99 কমপ্লিট হৈ গল 6 মান্থৰ যিখিনি আছিল এইখিনিও কম দিনৰ ভিতৰত কমপ্লিট হ'ব এতিয়া যিখিনি এতিয়া টেট পাস কৰি ৰখি আছে আমি মেক্সিমাম 1 মাহৰ ভিতৰত আমি তেখেতসকলক ইন্টাৰভিউ লৈ প্লাই আকৌ চাকৰিটো দিবলৈ গৈ আছো বাকি প্ৰায় 2500 আমাৰ যেটো 3rd গ্ৰেড 4th গ্ৰেড এমপ্লয়মেন্ট পাবলৈ গৈ আছে আমি যোৱাকালি এটা আলোচনা কৰিছো যে আমাৰ তাত বহুত দিনিয়া এটা কি আছে দাবী এটা আছিল আমি নেক্সট ৰিসিট আমি এটো পাস কৰিম কিন্তু মই আজি ঘোষণা কৰিব বিচাৰিছো যে আমি এটা সিদ্ধান্তৰ উপনীত হৈছো যে আমাৰ 40 বছৰত যিখিনি শহীদ হল হাজাৰ শহীদ হৈছে এবাৰতে দিব নোৱাৰো কিন্তু আমি নেক্সট যিবিলাক এপইণ্টমেণ্ট হ'ব তাত আমি 3% কৈ শহীদ পৰিয়ালৰ সদস্যসকলক তাতে এপইণ্টমেণ্ট দিবলৈ গৈ আছো তেখেতসকলৰ পৰিয়ালক আমি শ্ৰদ্ধা দিবৰ কাৰণে তেখেতসকলৰ পৰিয়ালত যিসকল ৰৈ আছে কাৰোবাৰ ঘৰত দেউতাক মৰি গ'ল তাৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা কি সংস্থাপন পোৱা নাই এই সকলক চাই প্লাই আমি শিক্ষকে হওক বা যি পোষ্টতে নহওক 3% কৰি তেখেতসকলৰ কাৰণে আমি দিবলৈ গৈ আছো ইয়াৰ ফৰেষ্ট কোৱালিটি ডেভেলপ কৰা ওয়াইল্ড লাইফ প্ৰটেকশ্যনটো এনচিওৰ কৰা তাত নতুনকৈ ডিভিজন নতুন এটা ডিভিজনৰ কাৰণে আমি আলোচনা কৰিছো আৰু 4টা মান ৰেঞ্জ লাগে এই কথাবিলাক কালি আলোচনা হৈছে আৰু 12 মাহে যত মানস ৰাষ্ট্ৰীয় উদ্যানটো খুলিব লাগে বুলি কিছুমান কথা আহিছে কোৰ এৰিয়াটো খুলিব নোৱাৰে তাত সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে বা বিভিন্ন ওয়াইল্ড লাইফ সেঞ্চুৰী বিলাকৰ ৰুলছ আছে টাইগাৰ প্ৰজেক্ট আছে ইয়াতে বিভিন্ন আইন আছে তো সেই কাৰণে আমি ইয়াৰ ফ্ৰেন্ড যেটো বাফাৰ এৰিয়া এই বাফাৰ এৰিয়াটো 12 মাহে খুলি ৰাখাৰ কাৰণে কিছুমান পলিচি যোৱাকালি আলোচনা কৰা হৈছে আৰু নেক্সট এটা ফেজ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰাৰ লগে লগে এই সমস্যাখিনি সমাধান হৈ যাব কিন্তু মানা ৰাষ্ট্ৰীয় উদ্যান কিন্তু বহুত বেদখল হৈ আছে এতিয়া মাটি বহুত নহয় দুটামান ঠাইত অলপমান বেদখল হৈছে আৰু সেইবিলাকো আমি জ্ঞাত
যে কোনটো ডোখৰত বেদখল হৈছে কি হৈছে এইটো আমি জ্ঞাত এই বিষয়কো লৈ পেলাই আমি আলোচনা কৰি আছোঁ যে অনাগত দিনত সেই সকলটো কোনো বহুততে বাহিৰৰ মানুহ নহয় খিলঞ্জীয়া মানুহে হয় চ' আমি কেনেকৈ এই সমস্যাটো সমাধান কৰোঁ ইয়াৰ ওপৰতো আমি ৰাস্তা চাই আছোঁ কাৰণ আমাৰ চৰকাৰৰ দিনত যোৱা 4-4টা বছৰত আমি কাকো উচ্ছেদ কৰি কিবা কৰি তেনেকুৱা সমাধানবিলাক আমি যোৱা 4-4টা বছৰত লোৱা নাই গতিকে আহি থকা সময়খিনিতো আমি তেনেকুৱা কৰিব বিচৰা নাই কিন্তু সমস্যাৰ সমাধান সূত্ৰ ওলাবৰ কাৰণে আজিৰ চৰকাৰে চিন্তা কৰি আছোঁ যিসকল কন্ট্ৰেকচুৱেল হিচাপে চাকৰি কৰি আছিল বন বিভাগত তেওঁলোকৰ 221 জনক আজি এপইণ্টমেণ্ট দিবলৈ সক্ষম হ'ল ভাল লাগিছে ফৰেষ্ট ডিপাৰ্টমেণ্টটো মেন পাৱাৰ বহুত কম আৰু আনাদাৰ 398 আমাৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ ওৱানৰ আমাৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছে খুব কেইদিনমানৰ ভিতৰতে আমাৰ কি কয় ফিজিকেল ইণ্টাৰভিউ হ'বলৈ গৈ আছে টোটেল আমাৰ 2331টা আৰু আমি এপইণ্টমেণ্ট দিম জুলাই মাহৰ ভিতৰত খুব নিকা আমি ক'বলৈ নাজানো যে আমি হিমতকৈ বেছি নিকা বা বগা বুলি কিন্তু আমি হিমতকৈ বেছি বগা হ'বলৈ চেষ্টা কৰি আছোঁ প্ৰমাণ দিলে যি ব্যক্তিয়ে তাত ইনভলভ আছে অফিচাৰ হ'লেতো ছেকেণ্ডো নালাগে সেইটো ছাছপেনশ্যন হ'বও আমাৰ পাৰ্টিৰো যদি কোনোবা ইনভলভ আছে আমি অপেনলি আপোনালোকৰ সন্মুখতে আপোনালোকৰ মাধ্যমেৰে তেওঁক আমি পাৰ্টিৰ পৰা এক্সপেল কৰা হ'ব বহুত পাৰ্থক্য আকাশ পাতাল পাৰ্থক্য আপুনি চাওক আমি এজন অসমীয়া মানুহৰ ঘৰত এজন বড়ো মানুহে গৈ পিৰাত বহি এগিলাচ পানী খোৱা এখন তামোল খাই পেলাই ভাল বেয়া কথা আলোচনা কৰা পৰিৱেশে নাছিল সেইটো এটা আমাৰ ডিফাৰেঞ্চ আন এটা ডিফাৰেঞ্চটো হ'ল মই বেছি দিনৰ কথা কোৱা নাই 4.5 বছৰৰ আগত আমাৰ ইলেকশ্যন হোৱাৰ আগত 2020 চনৰ ইলেকশ্যনৰ আগত যে হাগ্ৰামাই 700 জন মানুহক এপইণ্টমেণ্ট দিছিলে ভুৱা এপইণ্টমেণ্ট চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ পৰা কোনো কনচাৰ্ণ নলোৱাকৈ নটিফিকেশ্যন নিদিয়াকৈ 5 লাখৰ পৰা 10 লাখ ঘোষ লৈ পেলাই ইলেকশ্যন ইছ্যু কৰি তেওঁলোকে 700 জন মানুহক চাকৰি দিছিলে আমি সেই চাকৰিয়ালসকলক হয় আনফৰ্চুনেটলি আমাৰ বাধ্যত পৰিছোঁ আমি হিউমেনিটি গ্ৰাউণ্ডত কৰিব নালাগিছিল কিন্তু ছিষ্টেমত নোহোৱাৰ কাৰণে সেই 700 জন মানুহক আমি চাকৰিৰ পৰা বৰখাস্ত কৰিব লগা হৈছে আমাৰ মেন পাৱাৰ বহুত কম আৰু মই জনাত কোনো অবৈধ মহল তেনেকৈ চলা নাই কোনোবাই যদি মেইন মহলৰ আশে পাশে গৈ পেলাই সেই মহলাৰবিলাকে যদি 2 নম্বৰী কৰিছে সেইটো একশ্যন লোৱাটো আমাৰ সকলো নাগৰিকৰে দায়িত্ব আছে আৰু সেইটো ডিপাৰ্টমেণ্টেলি জনাব লাগে মানে এখন চালানটো লৈ পেলাই তেওঁলোকে 2-3খন এনেকৈ কাম কৰিবও বিচাৰিব পাৰে চলি আহিছে তেনেকৈ বহুত চুৰ চলি আহিছে মই আপোনাক এটা কথা ক'ম BTCত একেবাৰে সত্য কথা মানুহক কিমান দিন মিছা মাতিব এটা কথা স্পষ্ট আমি সাৰ্ভে কৰি ওলাইছোঁ আমাৰ চৰকাৰে প্ৰতি ৰাতিত বৰ্তমান আমাৰ ডিষ্ট্ৰিক্ট সাৰ্ভে ৰিপৰ্ট DSR প্ৰব্লেম হৈ আছে ডিষ্ট্ৰিক্ট সাৰ্ভে ৰিপৰ্ট সমস্যা হোৱাৰ কাৰণে ডাম্পাৰৰ 2 নম্বৰী সিস্টেমটো অলপ কমিছে কিন্তু আপুনি DSR সমস্যাৰ আগত যদি কৰে আমাৰ দিনত আমি ইমান ষ্ট্ৰিক্ট কৰা সত্ত্বেও ডেইলি এটা ৰাতিত দিনত নহয় কিন্তু এটা ৰাতিত কম হ'লেও 60 লাখৰ পৰা 70 লাখৰ সম্পত্তি আমাৰ ইয়াৰ পৰা 2 নম্বৰী কৰি পেলাই মানুহে বেচিছে খুব দুৰ্ভাগ্যজনক কথা ইয়াত ডাইৰেক্টলি ইনডাইৰেক্টলি চাগে আমাৰ মানুহবিলাকো ইনভলভ আছে মানে ইজি মানি আৰ্নিংটো বিচাৰি পেলাই আমাৰ যে সম্পত্তি আমাৰ যে ৰেভিনিউ সেইটো আমি নষ্ট কৰি লৈছোঁ কাৰণ লছ হোৱা নাই আমাৰ সকলোৰে লছ হৈছে চাওক চেক গেটটো হ'ল সঁচাকৈয়ে কৰিছেনে নাই কি কয় চালান লৈছেনে নাই আজিকালি আমাৰ চালান হৈ গৈছে চালান কিছুমানে 2 নম্বৰী কৰিব বিচাৰিব পাৰে কিন্তু চালানটো ইমান সহজে 2 নম্বৰী কৰিব নোৱাৰে আমাৰ মোবাইলত হেৰিটো আছে চব গতিকে আমি চব হেক কৰিব পাৰি ইয়াত যদি কোনোবা 2 নম্বৰী কৰিছে যদিহে 2 নম্বৰী ৰাস্তা নাথাকে গেটৰ পৰা যদি গৈছে এইটো ধৰা খাবই কিন্তু অভিযোগ উত্থান চাওক যদি
2 নম্বৰী অভাৰ কৰি পেলাই কোনোবা আণ্ডাৰষ্টেণ্ডিঙত আমাৰ অফিচাৰসকলে বা ফৰেষ্ট গাৰ্ডসকলে বা ফৰেষ্টাৰসকলে ইনভলভ হৈ আছে সেইটো চালি জাৰি চোৱাৰ দায়িত্ব আমাৰ সকলোৰে কোনোবা চৰকাৰৰ এজেঞ্চি বা এজন EM বা আমাৰ MLA মিনিষ্টাৰে এইটো কণ্ট্ৰল কৰিব পাৰে সেইটো নহয় সমাজখনে কণ্ট্ৰল কৰিব লাগিব আপুনি চাওক তামোলপুৰৰ কথা কৈ আছে তামোলপুৰৰ মানুহে যদি 2 নম্বৰত ইনভলভ নহয় কোনেওতো 2 নম্বৰী কৰিব নোৱাৰে নিশ্চয় তামোলপুৰৰ মানুহবিলাকে বেপাৰ কৰিছে বিজনেছ কৰিছে তাৰ কাৰণে 2 নম্বৰত ইনভলভ হৈ আছে নহ'লে কেনেকৈ পাৰিব তামোলপুৰৰ মানুহে ইনভলভ হ'ব লাগিব তেতিয়াহে 2 নম্বৰী হ'ব যদি তামোলপুৰৰ মানুহ ইনভলভ নহয় কেনেকৈ 2 নম্বৰী হ'ব আমি আজিৰ দিনত আমি 32টা সিটত জিকি আছো আউট অফ 40 দেখা যাওক 40টাতো আমি জিকিবলৈ চেষ্টা কৰিম ইতিমধ্যে মুখ্যমন্ত্ৰী কৈছে যে 4খন ডিষ্ট্ৰিক্টত তেখেতে নিজে আহি তদন্ত কৰিব যি সমস্যা আছে ৰাইজৰ মাজত পৰিব হয় তেওঁতে এজন মুখ্যমন্ত্ৰী এখন ৰাজ্যৰ তেওঁৰ হাততে আছে আৰু তেওঁ এটা পাৰ্টিৰ ইণ্ডিপেণ্ডেণ্ট পাৰ্টিৰ এজন লিডাৰ হয় এখেতসকলৰ পাৰ্টিৰ যি ডিচিপ্লিন মতে কাম কৰিব আমাৰ মতে আমি কাম কৰি যাওঁ মুখ্যমন্ত্ৰী আজি এটা কথা কৈছে ইউপিএলৰ নেতৃত্বত শান্তি হৈছে আগৰ 17 বছৰ হোৱা নাছিলে 100% আপুনি আজি হাঁহি মোৰ সন্মুখত কথা ক'ব পাৰিছে নহ'লেতো কোনো অসমীয়া মানুহে সাংবাদিক হিচাপে বড়ো লিডাৰৰ সন্মুখত যাবলৈ ভয়ে কৰিছিল যেটো মানে জল পট প্ৰমাণ গতিকে শান্তি আহিছে আগৰমাহ কি হ'ব হাগ্ৰামা হিচাপে থাকিব হাগ্ৰামা মহিলাৰ হিচাপে কিন্তু BPF হিচাপে আৰু নাথাকে এই কাউন্সিল ইলেকশ্যনৰ আগত নহয় কাউন্সিল ইলেকশ্যনৰ পাছত 8জন মানুহে আমাৰ তাত বাগা মানুহ আৰু BPFৰ আৰু এই সময়ত MLA খেলিবলৈ টিকেট বিচৰা মানুহ BPFত নাথাকিব থেংক ইউ মোৰ লক্ষ্মী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে মনটো একেবাৰে ভাল লাগি যায় বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক